নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ যোৰহাটৰ ডক্টৰ মুকুল বৰঠাকুৰ পথত সন্দেহজনক মাংস উদ্ধাৰ নিউজ নাওৰ এক ৰিপৰ্ট নামনিৰ পাছত উজনিত নিষিদ্ধ মাংসক লৈ উত্তেজনা লখিমপুৰৰ পাছত যোৰহাটৰ ৰাজহুৱা স্থানত নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি হাহাকাৰ এইবাৰ যোৰহাটৰ ৰাজহুৱা স্থানত সন্দেহজনক গোমাংস পেলাই গ'ল কোনো দুষ্কৃতিকাৰীয়ে সেই সময়ত ঘৰতে আছিলোঁ ওচৰৰ এজন দোকানীয়ে মোক ফোন কৰিলে যে দাদা আমাৰ ঘৰৰ ওচৰত কিবা কিবি মাংস টুকুৰা পৰি আছে এতিয়া মই লগে লগে আহিলোঁ চালোঁ বৰ ডাঙৰ ডাঙৰ কিছুমান টুকুৰা দেখিলোঁ মই ইমিডিয়েট ৰৈ থকা নাই চিধা থানালৈ গ'লোঁ থানাত গৈ থানাত অৱগত কৰিলোঁ থানাৰ মানুহ মোৰ লগতে আহিলে আহি সেই টুকুৰাবোৰ লৈ গৈ তেখেতসকলে পৰীক্ষা কৰিম বুলি কৈছে ভেটেনেৰীত গৈ তাৰপিছতে আচল কথাটো ওলাব কিহৰ মাংস হয় কিন্তু টুকুৰাবোৰ যথেষ্ট ডাঙৰ ডাঙৰ টুকুৰা কি কয় মই সন্দেহ কৰিছোঁ গো মাংস নিচিনা লাগিছে কিন্তু আমিতো চিনি নাপাওঁ গো মাংস কিন্তু দেখাত গো মাংস নিচিনা হ'ব লাগে বুলি ভাবিছোঁ কাৰণ বেলেগ টুকুৰা আমাৰ ছাগলী মাংস টুকুৰা ডাঙৰ ডাঙৰ হ'বই নোৱাৰে আৰক্ষীয়ে জনাম বুলি কৈছে আৰক্ষীয়ে ইতিমধ্যে টুকুৰাবোৰ লৈ পৰীক্ষাৰ কাৰণে লৈ গৈছে পলিথিন ওচৰত পলিথিন এটাও দেখিছোঁ পৰি আছে যোৰহাট নগৰৰ দিগম্বৰ চুকৰ ডক্টৰ মুকুল বৰঠাকুৰ পথত কোনো দুষ্কৃতিকাৰীয়ে পেলাই থৈ যায় উক্ত মাংস উক্ত স্থানত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।